এইটো আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে আয়োজন কৰিম, অৰ্গেনাইজ কৰিম। এইটো খেলা হৈছে অল আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ খেল। এইটো প্ৰত্যেক বছৰে পাতে, যিটো এই খেলৰ পৰাই এনেকুৱা 5টা ৰেংকিং হয় অল অভাৰ আছাম, তাৰে পৰাই ষ্টেট টীমৰ প্লেয়াৰবিলাক ৰেংক হিচাপে ছিলেকশ্যন। এইটো আমাৰ 7টা শাখা, আপোনালোকে যে আণ্ডাৰ-19, আণ্ডাৰ-9, আণ্ডাৰ-7, আণ্ডাৰ-11, 13, 15, 19 আৰু মেন্স এণ্ড ওমেন্স, 7টা শাখাত এনেকৈ প্লেয়াৰ ছিলেকশ্যন হয়। যেনেকৈ আমাৰ আজিকালি ছাব জুনিয়ৰ নেশ্যনেলছ হয়, জুনিয়ৰ নেশ্যনেলছ, ছিনিয়ৰ নেশ্যনেলছ, এইবোৰত বেলেগ বেলেগ ধৰণৰ প্লেয়াৰ টীমবিলাক বনোৱা হয়। এই টীমবিলাকৰ পইণ্টবিলাক গোটেই 5টা টুৰ্ণামেণ্টৰ পইণ্টবিলাক যোগ কৰি তাৰপাছত যিমান যিয়ে পায়, মানে চেম্পিয়নে 10 পইণ্ট পালে, ৰানাৰ্ছটোৱে 5 পইণ্ট পালে, তেনেকৈ পইণ্টবিলাক কৰি টীমটো গঠন কৰা হয়, অসম টীম। আমাৰ বেডমিণ্টনত এটা অসুবিধা হয়, ক্লজিং চেৰিমনিটো ক'ব নোৱাৰি, কাৰণ বেডমিণ্টনটো কেতিয়াবা বহুত লম্বা হৈ যায় খেলটো। কিন্তু অ'পেনিং চেৰিমনিৰ কাৰণে আমি আমাৰ আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী, অনাৰী ছেক্ৰেটাৰী অমৰ ৰচিদ ডাঙৰীয়াক চিফ গেষ্ট হিচাপে মাতিছোঁ। তেখেতে কনচেণ্ট দিছে, আৰু লগতে গৌতম মহন্ত, আমাৰ আছাম বেডমিণ্টন এছ'চিয়েশ্যনৰ ট্ৰেজাৰাৰ, তেখেতেও কনচেণ্ট দিছে। আমি এক্সপেক্ট কৰিছোঁ 600 বয়জ এণ্ড গাৰ্লছ অল অভাৰ আছাম। পঞ্জীয়নৰ একজেক্ট নাম্বাৰটো আপোনালোকে 22 তাৰিখে পাই যাব। 22 তাৰিখে ইভিনিং তাহাঁতৰ লাষ্ট হৈ যায়, তেতিয়া আমাৰ প্লেয়াৰ লিষ্টবিলাক ওলাই আহে। কাৰণ খেল 23 তাৰিখে 8টা বজাৰ পৰাই আৰম্ভ হৈ যাব ৰাতিপুৱা। আমাৰ চিফ ৰেফাৰী যেতিয়া আহিব, তেওঁলোকে নামবিলাক পাব, তেওঁলোকে গোটেই প্লেয়াৰবিলাকৰ যিটো লিষ্ট উলিয়াই দিব।